পেহী কি হল কাক বিচাৰিছে তুমি কোন আছিলা মই দীপ বহাগীৰ লগৰ সেইদিনা যে ইয়াতে লগ পাইছিলো মই মনে কৰা নাছিলো ভালনে তোমাৰ আছো ভালে আছো আপোনালৈ বিয়া হোৱাৰ সময়ত দেখা সপোনবোৰ কেনেকৈ পুৰাব আৰে বিয়াৰ আগতেই মই তোমাক কৈ দিছিলো এইখিনি কথা কিন্তু আপোনাৰ নামৰ সিন্দুৰখিনি পিন্ধাৰ পাছতহে আপুনি কৈছে বহাগী মা আপোনাৰ বহাগী মা নামাতো তোমাক বেয়া পাই আছে মোক বেয়া পাবলৈ মই কোন বাৰু মোৰ কথা বাদ দিয়া তোমাৰ খবৰ কি কিশোৰ ভালে আছেনে কি হল তুমি কান্দিছা যে নাই কন্ধা জেঠাই কিয় কান্দিম বেলেগৰ পৰা যিমান লুকুৱাব পাৰিলেও মোৰ পৰা নোৱাৰা কিয় কান্দিছা হেল্ল' ক'ত আছে আপুনি মই চেম্বাৰতে কওকচোন চানমাৰী থানাৰ পৰা মোলৈ ফোন আহিছিল ট্ৰেডিঙৰ কেছটো লৈ কি ক'ত আছে আপুনি এতিয়া মই থানালৈ যাবলৈ ওলাইছোঁ পাগল হৈছে নেকি আপুনি সেইটো ভুল কেতিয়াও নকৰিব আপুনি সোনকালে লুকাই যাওক আপুনি থানালৈ গ'লেই আপোনাক এৰেষ্ট কৰিব গোটেই অসমত এতিয়ালৈকে 12টাক ধৰিছে কোনোবা কৰিঅ'গ্ৰাফাৰ এজনীকো ধৰিছে কিন্তু মই ক'লৈ যাম এতিয়া সেইটো মই নাজানো মই এণ্টিচেপেটৰী বেলৰ ব্যৱস্থা নকৰালৈকে পলাই থাকক আৰু মোবাইলটো অফ কৰি ৰাখিব
তুমি কান্দিছিলা কিয় মা? তুমি কান্দিলে মোৰ বুকুখন বিষায়। মই তোমাক বুজি পাওঁ মা। কি হৈছে কোৱাচোন? তোমাক কিশোৰে আজি আকৌ কিবা ক'লে নেকি? তোমাৰ দৰে পত্নী এগৰাকীক অনাদাৰ কৰি থকাটো তাৰ ডাঙৰ ভুল কাম হৈছে। আজি পৰিণীতাৰ বিয়া। ইমান ভাল খবৰটোৰ পাছতো তুমি কিয় মন বেয়া কৰি আছা? পৰিণীতাই চৰ্ততহে বিয়া পাতিছে। আমাৰ ডিভোৰ্চ হোৱাৰ পাছতে পৰিণীতাও উভতি আহিব। অসম্ভৱ। এয়া কি ল'ৰা ধেমালি? মই পৰিমলক কৈ আছো। ফোনটো ক'ত মোৰ? বকুল, বকুল। জেঠাই, মই আপোনাক শপত দিছোঁ দেউতাক একো নক'ব। তোমাৰ শপতৰ বাবে ইমান দিন ৰৈ আছিলোঁ, আৰু নহ'ব। জোৰ কৰি ইটা বালিৰে সজা ঘৰটোত থাকিব পাৰি, কিন্তু মনৰ ভিতৰত জোৰ কৰি ঘৰ সাজিব নোৱাৰি জেঠাই। বহুত চেষ্টা কৰিলোঁ কিশোৰৰ মনটো পাবলৈ, নেপালোঁ। সি নিজৰ জীৱনত একুৰা জুই জ্বলাই লৈছে। দপ দপকৈ জ্বলা নাই বাবে জুইকুৰাৰ তাপ বুজা নাই। কিন্তু যেতিয়া বুজিব, সেই জুয়ে তাক শেষ কৰি পেলাব। বহুত চেষ্টা কৰিলোঁ কিশোৰৰ মনটো পাবলৈ, নেপালোঁ। আজি পৰিণীতাৰ বিয়াৰ দিনা ভালকৈ বুজিলোঁ, এইটো চেষ্টা কৰাটো মোৰ ভুল আছিল। বহুত সময় মই নষ্ট কৰিলোঁ জেঠাই। মানে তুমি কি ক'ব খুজিছা? মই কিবা এটা কাম আৰম্ভ কৰিব লাগিব জেঠাই। কামটো আৰম্ভ কৰিলে মই নিজেই কিশোৰৰ সৈতে সম্বন্ধটো শেষ কৰি দিম। কি? আৰু এই পৰিমলক তুমি কি বুলি ক'বা? মই সুখী নহয় বুলি কওঁ কিশোৰৰ লগত। চবেই বেয়া বুলি ক'ব তোমাক। ভগৱানে মোক বেয়া বুলি ভাবিয়ে ইমান কষ্ট দিছে। ঘৰৰ মানুহখিনিও ভাবক, মাথো আপুনি মোক বেয়া বুলি নেভাবিব। মই তেতিয়া কি কৰিম মই নিজেও নাজানো। সি নিজৰ জীৱনত একুৰা জুই জ্বলাই লৈছে। দপ দপকৈ জ্বলা নাই বাবে জুইকুৰাৰ তাপ বুজা নাই। কিন্তু যেতিয়া বুজিব, সেই জুয়ে তাক শেষ কৰি পেলাব। তেনেকে নক'ব জেঠাই, তেখেতৰ সদায় ভাল হওক। কি কৈছা তুমি? কিয় ভাল হ'ব লাগে তাৰ? কি যুক্তিত ভাল হ'ব লাগে? দেউতাৰ বাবে।
গাড়ী লৈ গ'লে ধৰা পৰিম গাড়ীখন ইয়াতে থৈ যাব লাগিব দেউতাই এখেতক কিমান ভাল পায় কেতিয়াও নেদেখুৱায় মই কিন্তু ঠিকেই বুজি পাওঁ দেউতাই ঘৰৰ সকলোকে ভাল পায় কিন্তু দেখুৱাব নোৱাৰে সেয়েহে তেওঁ সকলোৱে ভুল বুজে মই তেখেতৰ ঘৰখনত থকাটো উচিত নহ'ব ক'ৰবাত বহাগীজনী যেন হেৰাই যাব জোৰ নকৰিব জেঠাই জোৰ নকৰিব দেউতাই ঘৰৰ সকলোকে ভাল পায় কিন্তু দেখুৱাব নোৱাৰে সেয়েহে তেওঁ সকলোৱে ভুল বুজে কিশোৰৰ যদি কিবা বেয়া হয় দেউতাই মনত বৰ কষ্ট পাব জেঠাই তাৰ বাবে থাকি যোৱা ঘৰখনত কিশোৰৰ পত্নী হৈ থাকিব নালাগে পৰিমলৰ বোৱাৰী হৈ থাকি যোৱা মোৰ একোৱেই নাই জেঠাই আপুনিতো জানেই এই আত্মসন্মানকণেই মোৰ সম্পত্তি মোৰ আৰু কিশোৰৰ মাজত যে একো নাই এইটো আপুনি জনালৈকে কোনো সমস্যা নাছিল কিন্তু কিশোৰে যেতিয়া পৰিণীতা কাপোন কৰি ল'ব সকলোৱে আমাৰ সম্পৰ্কটো বিষয়ে জানিব তাৰ পাছত মই তেখেতৰ ঘৰখনত থকাটো উচিত নহ'ব ক'ৰবাত বহাগীজনী যেন হেৰাই যাব জোৰ নকৰিব জেঠাই জোৰ নকৰিব তেনেহ'লে মোক এটা কথা দিয়া মই আপোনাৰ কাৰণে যিকোনো কাম কৰিব পাৰোঁ জেঠাই তেনেহ'লে নিজৰ আত্মসন্মান ৰাখি আগলৈ জীৱনটোত আগুৱাই যোৱা মই জানো তুমি পাৰিবা
আপোনালোক কওকচোন